সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মাঘটোৰ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া হওকচোন আমাৰ চাই লওঁ আৰু পৰিৱেশটো সকলোকে দেখাই যাম। এয়া পুৱাই পুৱাই আমাৰ মেজি তললৈ আহিছোঁ। দেখিছেনে বাৰু, মানে মেজি জ্বলাইছে আৰু এয়া ৰাতি পুৱাইছে আৰু অলপ আগতেই জ্বলালে। আমি অকণমান অহা দেৰি হ'ল। ইয়াৰ এইফালে আমি এবাৰ গৈ আহিলোঁগৈ মেজিতলিৰ পৰা। তাৰপিছত মা আৰু আমাৰ পেহীয়ে মাহ প্ৰসাদ ধুই আছে মেজিৰ কাৰণে। তেওঁলোক লাগি আছে আৰু আকৌ আমি যাম, এপাক সোনকালে গৈ আহিলোঁগৈ। সকলোৱে মেজিৰ তলত ধূপ ধূনা জ্বলাই চাকি বন্তি জ্বলাইছে আৰু ভণ্টিও সেৱা কৰিলে। তাৰপিছত দেখিছেনে বাৰু, সকলো ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। আমাৰ মায়ে কমলা গুচাই আছে প্ৰসাদৰ কাৰণে আৰু এইফালে আমাৰ পেহীয়ে কৰি আছে। এইফালে আমাৰ খুৰায়েও প্ৰসাদৰ কাৰণে যা যোগাৰ চলাই আছে। সোনকালেই হ'ব আমাৰ। মেজিক মানে প্ৰথমতে প্ৰসাদ অৰ্পণ কৰিছে, সেৱা লৈছে। আপোনাৰ মহিমা আপুনি বেকত কৰি দিয়ক কৰা পৰিধান প্ৰভু দিয়ক কৰা পৰিধান কি জনাব। পূৰ্বপুৰুষৰ নীতি অনুসৰি আজি এই মাঘ বিহু মেজি বিহু এই অগ্নি দেৱতাৰ চৰণতে নৈবেদ্য দিয়ে সকলোৱে সেৱা ধৰা হৈছে। ইয়াত যদি কিবা দুখাদুখ হৈছে সকলো দুখ ক্ষমা কৰি আমাৰ সকলোকে কৃপা কৰি অভয় চৰণ চত্বৰ ছায়াতলে ঠাই দি কৃপা কৰে যাতে প্ৰাৰ্থনা। এইফালে সকলোৱে খাবৰ কাৰণে সকলোকে দি লৈ আকৌ এভাগ সেৱা জনাই লৈছে। এইফালে সকলোৱে খাবলৈ লৈছে। আমাৰ পৰিয়ালৰ সকলো মিলিয়ে এইখিনিত মেজি পতা হয়। এইফালে আগলৈ আমাৰ গাঁৱৰ নামঘৰতো পতা হয়, তালৈ আমাৰ দিয়া হয়, নিয়ম কৰা হয়। হ'লেও আমাৰ ওচৰতে সকলোৱে পাবৰ কাৰণে আৰু মেজি ঘৰ তেনেকৈ ওচৰতে পতা হয়। চবে প্ৰসাদ খাই আছে আৰু ফূৰ্তি ফাৰ্তা কৰি সকলোৱে। দেখিছেনে বাৰু, আমাৰ বিক্ৰী আহিলে সকলো এতিয়া খোৱাত ব্যস্ত। প্ৰথম চাহ খাই ল'লে, তাৰপিছত প্ৰসাদৰ খোৱাত সকলো ব্যস্ত আৰু পুৰা নিজৰ নিজৰ কথা পাতি আছে। ৰাতি খানাৰ কাৰণে আলোচনা কৰিব আৰু এতিয়া কালি যে কৈছিলোঁ আমাৰ খানাটো বিহুৰ দিনা ৰাতি হয় বুলি, ৰাতি হ'ব আৰু আজি। আমাৰ হৈ গৈছে মানে দিনৰ প্ৰসাদ খোৱা মেলা, তাৰপিছত এতিয়া ৰাতিৰ কাৰণে আমাৰ যা যোগাৰ চলিব। সকলোৱে ধুনীয়াকৈ ফূৰ্তি কৰি আছে। বহুত গৰম হৈ আছে কিন্তু খাবলৈ বহুত একদম মিঠা। চবে ধেমালি কৰি আছে দেই, চবে পুৰা ধেমালি কৰি আছে। সকলোৱে বতাহ লৈ মেলি সকলোৱে আজৰি এতিয়া যাব ঘৰলৈ। তাৰপৰা আকৌ ৰাতি মানে কি আৰু আবেলি টাইমত সকলো আহি যাব। আকৌ সেইজন আমাৰ ৰাস্তা পাইছে।
আমি মেজিৰ পৰা আহিলোঁ, আহি সকলোৱে এতিয়া জলপান খাম। এয়া পাপায়ো খাবলৈ লৈছে আৰু এয়া আমি সকলোৱে এতিয়া জলপান খাই ল'ম। এয়া এতিয়া আমি সকলোৱে চাহ খাই লওঁ, সকলো কাৰণে একেলগে এনেকৈ আৰু ধুনীয়াকৈ এভাগ সজাই লৈছোঁ। এতিয়া চাহ খাম, যদি চাই থাকক ভিডিঅ'টো আৰু পাছতে কি দেখাব পাৰোঁ নোৱাৰোঁ। সেয়া এইপিনে আমাৰ পাপাহঁত আৰু খুৰাহঁতে মাছ ধৰি আছে, ৰাতিলৈ খানা এটা আছে, তো মাছ ধৰিছে। দেখাই যাম বাৰু কি কি হয়, এতিয়া গধূলি হওঁ হওঁ অৱস্থা আৰু তাৰপিছত খানা আছে, দেখাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইটো লোকেশ্যনতে হ'ব আমাৰ খানাটো, এইটো। এয়া আমাৰ গধূলি হৈ গ'ল আৰু এয়া খানা বনোৱা ষ্টাৰ্ট। এয়া চবে সহায় সহযোগ কৰি খানা বনাই আছে। এইপিনে মাংস বনাই আছে নেকি, হয় মাংস বনাই আছে এইপিনে, আৰু ইফালে নাচি আছে, ৰ'ব দেখাই যাম। এয়া সকলোৱে এইপিনে নাচি আছে, ডিজে পাত্তাই পোৱা নাই, নিজে মুখে গাই গাই একদম পূৰা নচাত ব্যস্ত। এইপিনে জুই ধৰি লৈছে আৰু ঠাণ্ডা নাই। আৰু এয়া সকলোৱে চব পিনে নাচি আছে। এয়া একদম ৰান্ধনি লাগি গৈছে নাচা, ৰ'ব এইপিনে একদম হেতা ঘূৰাই ঘূৰাই ৰান্ধনি নাচন, এয়া একদম ক'ব পৰা নাই নাচনত। মুঠতে চবৰে একদম ৰক্ষা নাই। এইপিনে কোনোবাই বাল্টিং দাঙিছে, এয়া মিঠাতেল দাঙি নাচি আছে। এইপিনে আৰু একদম খানা বনি আছে, এইফালে নাচন। এইফালে আমাৰ মামপেহীয়ে ভাত পাতি আছে। আজি কি কি আছে মামপেহী কৈ যাওক। আজি মানে ব্ৰইলাৰ মাংস, তাৰ লগত জ্বলা ভাজি, মাছৰ মাথা দি, আৰু পাপৰ আছে পুৰিবলৈ। এইফালে চাই আকৌ এবাৰ। মাছ আছে, তাৰপিছত এয়া চিকেন আমাৰ হৈ গ'ল, চিকেন এয়া বনাই এয়া হৈ গ'ল। এয়া খুৰীয়ে দাঙি দিছে, এয়া চিকেন হৈ গ'ল। এয়া জ্বলা ভাজি আৰু খুৰীয়ে বনাব মাছৰ জোল আৰু পাপৰ। এইফালে এয়া হেকি আছে, এয়া আমাৰ আণ্টি। ৰাইজে বোলে কিবা কিবি খেলে, চাওঁচোন বাৰু কি কি খেলে, দেখাই যাম। কি কি খেলে বোলে নাটকৰ কিবা কিবি সংলাপো ক'ব। আৰু এইপিনে আমাৰ বায়ে নাটকৰ সংলাপ কৈ আছে। এখন বস্ত্ৰৰ বাবে ইমান হাহাকাৰ, দ্বাৰকাৰ শ্ৰীকৃষ্ণ তোমাৰ দেখোন বন্ধু স্বামী, তুমি দ্বাৰকালৈ যোৱা, আমাৰ এই সমস্যাৰ কথা তেখেতক অৱগত কৰা। যোৱা স্বামী, তুমি দ্বাৰকালৈ যোৱা, যোৱা স্বামী, তুমি দ্বাৰকালৈ যোৱা। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ। আৰু আমি মেজিস্থলীৰ কমিটিৰ পৰামৰ্শ মতে আমি এটি ভাওনাৰ সংলাপ দিবলৈ আগবাঢ়িছোঁ। নামটো ভগীৰথী গংগাৰ, চৰিত্ৰ ৰক্তজিতৰ। পাহৰিলো বাৰু যিকোনো আছে। এয়া আমাৰ খুৰায়ো কিবা কিবি কৈ আছে, ৰ'ব শুনাই আছো। পিতা, তুমি মন্ত্ৰীহে আছিলা, তুমি অযোধ্যাৰ ৰাজমন্ত্ৰী, কিন্তু তোমাৰ এই পুত্ৰ ৰক্তজিতে সেই ৰাজত্ব পালন কৰিবলৈ সেয়ে আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে খানাতে, আৰু চবে পূৰা এনজয় কৰিছে, যোনে যোনে যি জানে আৰু সেয়াকে ইয়াত মানে কৰি আছে। আৰু এইফালে আমাৰ ভাইটি এটাও আছে, বৰ ধুনীয়াকৈ শ্লোক গাইছে। এবাৰ শুনি চাওকচোন কি ধুনীয়াকৈ শ্লোক গাইছে, ধুনীয়াকৈ সকলোৱে শুনি আছে। আৰু শ্রী কৃষ্ণ লীলা ললিত কথনে সাদরে বকন
এয়া একদম জুই জ্বলি আছে, ধুনীয়াকৈ গৰম হৈ আছে আৰু ঠাণ্ডা অনুভৱ নাই হোৱা আৰু একদম সকলোৱে একদম এনজয় কৰি আছে। এইপিনে খানাও হৈ গৈছে আৰু এয়া দাদাহঁতে অকণমান নাচি লৈছে, তাৰপিছতে খানা একদম হৈ গ'ল আৰু এতিয়া খাব লাগিব ধুনীয়াকৈ। আমাৰ ইতিমধ্যে মাঘৰ বিহুৰ এয়া খানা চলি আছে, সকলো ব্যস্ত খানা খোৱাত। এয়া আমাৰ দেউৰীয়ে দি আছে, সেয়া কিমান লাগে দি দিয়া, বস্তুৰ অভাৱ নাই। হাঁহৰ মাংসটো এক্সট্ৰাকৈ দিবা আৰু চিকেনটো এক্সট্ৰা কৰিবা। কি কৰা? এয়া আমাৰ ৰমণী হাজৰিকা, যাক কোৱা হয় স্থানীয় কুবেৰ, তেখেত আহি আমাৰ মাজত উপস্থিত। আমাৰ দৰিদ্ৰ ঘৰৰ অন্নমুঠি লোৱাৰ কাৰণে আমিও মানে বহুত কৃতাৰ্থ মানিছোঁ তেখেতক। এয়া কোনেও মূৰ নদঙা হ'ল, অকণমান চাই দিয়ক এইফালে, কোনেও মূৰ দঙা নাই। কেনেকুৱা হৈছে খাবলৈ, কেনেকুৱা হৈছে? এয়া সকলোৱে মিলিজুলি খানা খালোঁ, বহুত ভাল লাগিলে, দিনটো বহুত ফূৰ্তি কৰিলোঁ আৰু বহুত ভাল লাগিলে। আৰু এতিয়া শুভৰাত্ৰি, ধন্যবাদ। ভাল লাগিছে নাই? নহ'লে যাতে মামুক মই ধন্যবাদ দিছোঁ।